যি কৰিলে ক'লে মই একো যোৱা প্ৰতি কোনো নাই। ল'ৰাকেইটা সংস্থাপনৰ কাৰণে ল'ৰাকেইটা ডাঙৰ দীঘল কাৰণে মোৰ মানুহজনী আকৌ মই আহিলে মই আকৌ গ্ৰহণ কৰি লওঁ। কাজিয়া পাছত তেওঁৰ লগত আজি 14 বছৰ বিয়া সংসাৰ কৰা হ'ল। তেওঁলোকৰ কাজিয়া পাছলৈ কোনো কথা নাই। তাৰমানে তেওঁ যোনদিনা গৈছিল তেওঁ আগদিনাখন তাৰমানে তেওঁ ৰাতি 1টা বজাত মই ৰাতিপুৱা গ'লোঁ ৰাইজলৈ হুঁচৰি গাবলৈ। পাছবেলা গ'লোঁ ডেকালৰ পাৰ্টিৰ লগত, ৰাতি গ'লোঁ মন্দিৰ পাৰ্টিৰ লগত হুঁচৰি মেলি গাঁৱত। ৰাতি 11টা বজাত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত তেওঁ ভাত পানী খাই তেওঁ শুলে, ময়ো শুলোঁ। তেওঁ ডাঙৰ ল'ৰাটোৱে তেওঁ শুলে, সৰু ল'ৰাটোৱে মই শুলোঁ। খোৱা অৱস্থাত তেওঁ তাৰমানে ৰাতি 1টা বজাত তেওঁ বেলেগ মানুহ এজনৰ লগত টেংকেটৰ তলত কথা পাতি আছিলে মোবাইলত। তাত মই অকস্মাতে সাৰ পাই দেখোঁ যে ভনভনাই কথা পাতি আছে। তাকে কোন বুলি কওঁতে তেওঁ কৈছে এই দাদা এজনৰ লগত কথা পাতিছোঁ। দাদাৰ লগত কথা পাতি কোন বুলি কওঁতে এই মানুহজনে মোক কৈছে, এই মোৰ মাইকী তোৰ মাইকী কেলৈ ডিষ্টাৰ্ব দিছে? মোৰ মাইকী কথা পাতিলে, মোৰ মাইকী লগত কথা পাতি তাত কেলৈ মাজত সোমাইছে? তেওঁ মানে অৱস্থা মই এই মানুহজনে মোক বেয়াকৈ জানটো ছুটিয়াই মোক বেয়া ব্যৱহাৰ কৰিলে। ব্যৱহাৰ কৰা দেখি মই ক'লোঁ যে তুমি ইমান ৰাতি 12টা বজাত তোমাক কি চিনাকি? মোৰ মাইকী মোৰ কথা পাতি মোবাইল দে, মোৰ ৰিলেশ্যন কাইলৈ পৰিলে তোৰ মানুহজনী মোবাইল আনিম, কি কৰিবি? তোৰ দৰকাৰ মই তোৰ শ্বুট কৰি দিম। দেখিছ না আমি ড্ৰেছ পিন্ধি তোৰ শ্বুট কৰি দিম। তই মোক একো কৰিব না, আইন ভালৰ পৰা একো কৰিব না। মোক জানো মই যেন আৰ্মি মানুহ, শ্বুট কৰি দিম। তাত মই ভয় খালোঁ। শ্বুট কৰি মানুহজনী ধৰি পেলাই দুচাট মাৰিলোঁ। মৰা দেখি পেলাই তাৰ লগে বহুত কষ্ট পালোঁ বুলি কৈ মানুহে কান্দিলে। কান্দি মই আকৌ তেওঁক মৰম চেনেহ কৰি মেলি ৰাতিপুৱা থাকিলোঁ। ৰাতিপুৱা তেওঁ মেডিকেল কৰাই মেলি 2 দিন থাকিল। তাৰ পিছত 3 দিনমান থাকিলে চাগে। তাত ছেকেণ্ড দিনাখন তেওঁ গুচি গ'ল। যি কৰিলে ক'লে মই একো যোৱা প্ৰতি কোনো নাই। ল'ৰাকেইটা সংস্থাপনৰ কাৰণে ল'ৰাকেইটা ডাঙৰ দীঘল কাৰণে মোৰ মানুহজনী আকৌ মই আহিলে মই আকৌ গ্ৰহণ কৰি লওঁ। কাজিয়া পাছত তেওঁৰ লগত আজি 14 বছৰ বিয়া সংসাৰ কৰা হ'ল। তেওঁলোকৰ কাজিয়া পাছলৈ কোনো কথা নাই। তাৰমানে তেওঁ যোনদিনা গৈছিল তেওঁ আগদিনাখন তাৰমানে তেওঁ ৰাতি 1টা বজাত মই ৰাতিপুৱা গ'লোঁ ৰাইজলৈ হুঁচৰি গাবলৈ। পাছবেলা গ'লোঁ ডেকালৰ পাৰ্টিৰ লগত, ৰাতি গ'লোঁ মন্দিৰ পাৰ্টিৰ লগত হুঁচৰি মেলি গাঁৱত। ৰাতি 11টা বজাত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত তেওঁ ভাত পানী খাই তেওঁ শুলে, ময়ো শুলোঁ। তেওঁ ডাঙৰ ল'ৰাটোৱে তেওঁ শুলে, সৰু ল'ৰাটোৱে মই শুলোঁ। খোৱা অৱস্থাত তেওঁ তাৰমানে ৰাতি 1টা বজাত তেওঁ বেলেগ মানুহ এজনৰ লগত টেংকেটৰ তলত কথা পাতি আছিলে মোবাইলত। তাত মই অকস্মাতে সাৰ পাই দেখোঁ যে ভনভনাই কথা পাতি আছে। তাকে কোন বুলি কওঁতে তেওঁ কৈছে এই দাদা এজনৰ লগত কথা পাতিছোঁ। দাদাৰ লগত কথা পাতি কোন বুলি কওঁতে এই মানুহজনে মোক কৈছে, এই মোৰ মাইকী তোৰ মাইকী কেলৈ ডিষ্টাৰ্ব দিছে? মোৰ মাইকী কথা পাতিলে, মোৰ মাইকী লগত কথা পাতি তাত কেলৈ মাজত সোমাইছে? তেওঁ মানে অৱস্থা মই এই মানুহজনে মোক বেয়াকৈ জানটো ছুটিয়াই মোক বেয়া ব্যৱহাৰ কৰিলে। ব্যৱহাৰ কৰা দেখি মই ক'লোঁ যে তুমি ইমান ৰাতি 12টা বজাত তোমাক কি চিনাকি? মোৰ মাইকী মোৰ কথা পাতি মোবাইল দে, মোৰ ৰিলেশ্যন কাইলৈ পৰিলে তোৰ মানুহজনী মোবাইল আনিম, কি কৰিবি? তোৰ দৰকাৰ মই তোৰ শ্বুট কৰি দিম। দেখিছ না আমি ড্ৰেছ পিন্ধি তোৰ শ্বুট কৰি দিম। তই মোক একো কৰিব না, আইন ভালৰ পৰা একো কৰিব না। মোক জানো মই যেন আৰ্মি মানুহ, শ্বুট কৰি দিম। তাত মই ভয় খালোঁ। শ্বুট কৰি মানুহজনী ধৰি পেলাই দুচাট মাৰিলোঁ। মৰা দেখি পেলাই তাৰ লগে বহুত কষ্ট পালোঁ বুলি কৈ মানুহে কান্দিলে। কান্দি মই আকৌ তেওঁক মৰম চেনেহ কৰি মেলি ৰাতিপুৱা থাকিলোঁ। ৰাতিপুৱা তেওঁ মেডিকেল কৰাই মেলি 2 দিন থাকিল। তাৰ পিছত 3 দিনমান থাকিলে চাগে। তাত ছেকেণ্ড দিনাখন তেওঁ গুচি গ'ল। যি কৰিলে ক'লে মই একো যোৱা প্ৰতি কোনো নাই। ল'ৰাকেইটা সংস্থাপনৰ কাৰণে ল'ৰাকেইটা ডাঙৰ দীঘল কাৰণে মোৰ মানুহজনী আকৌ মই আহিলে মই আকৌ গ্ৰহণ কৰি লওঁ।